মোক এটামান প্ৰশ্ন মনত আহি আছে। 1 নম্বৰটো হ'ল জুবিন দাই ন্যায় পাবনে? 2 নম্বৰটো হ'ল এই গোটেই ঘটনাটো উচিত তদন্তটো হ'বনে? নে ইয়াত আৰু বহুতো মানুহ জড়িত হৈ আছে, যি মানুহ জড়িত হৈ আছে সেই মানুহসকলৰ নাম আহিব বুলি এই গোটেই ঘটনাটো গাপ দি ৰাখিব। 3 নম্বৰ, যেতিয়া আমি প্ৰতিবাদ কৰিব যাওঁ বা আমি প্ৰতিবাদ কৰি আছোঁ, কৰি থকা সময়ত যেতিয়া আমাক পিটন দিয়ে, আৰক্ষীয়ে লাঠি চাৰ্জ কৰাৰ পিছত 2-এজনে পিটন খোৱাৰ পিছতে বাকীসকল যেতিয়া পিছলৈ গুচি আহে, তেতিয়া সকলোৱে এটা বস্তুটো গম পাই যায় যে দুৰ্বল বুলি। গতিকে এটা বস্তু মনত ৰাখিব, বাঘে সেইটোকহে আক্ৰমণ কৰে যিটো খুব দুৰ্বল দেখে, সেইটোকহে আক্ৰমণ কৰে। যোনে দৌৰিব নোৱাৰে বা ভাগৰ অনুভৱ কৰি থাকে, বাঘে সেনেকুৱাকে আক্ৰমণ কৰে। বাঘে সুস্থ মানুহক কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে বা ভাল হৈ থকা ব্যক্তি এজনক কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে। আমি সেই পিছুৱাই অহাৰ কাৰণে আমাক সুবিধা পায় আৰু আমি সেইখিনি পলায়ন কৰোঁ। কাৰণ আমি অসমীয়া আৰু অসমীয়া আৱেগ বহুত বেলেগ। গতিকে অসমীয়া আৱেগৰ লগত খেলিবলৈ কাৰণে বহুত মানুহে সহজ সুবিধা পায়। এইটো কোনো কথা হেৰিয়ে নহয়। আমি খুব সহজ সৰল মানুহ, খুব আৱেগ আছে, সেইকাৰণে আমাৰ আৱেগৰ লগত খেলিব পাৰে। গতিকে এনেকুৱা লাগিছে গোটেই ঘটনাখিনি যাক গ্ৰেপ্তাৰ কৰিব লাগিছে তাক গ্ৰেপ্তাৰ কৰা নাই, বেলেগক গ্ৰেপ্তাৰ কৰিছে, জাষ্টিচ বিচৰাসকলক গ্ৰেপ্তাৰ কৰিছে। গতিকে এই ঘটনাটো চাগে হয়তো আৰু বেছি দিন নাথাকিব। যদি আমি এনেকে ভিতৰত সোমাই পৰোঁ, নাজানো, মনটো এতিয়া বেছি ভাগি পৰিছে যে জুবিন দাৰ কাৰণে জাষ্টিচ বিচাৰিছোঁ হয়, কিন্তু জাষ্টিচ পাম নে নাপাম সেইটো খুব এটা ভাগৰুৱা অনুভৱ হৈছে। আৰু কিন্তু হাৰ নামানো, যিমানখিনিলৈকে পাওঁ চেষ্টা কৰি থাকিম। জুবিন দাক আমাক ন্যায় লাগে।